নিহকে কিয় চিঞৰি থাকে দেউতা? আহিলোঁ এই মই মানে গাঁৱৰ মিটিংখনৰ পৰা আহিছোঁ। বৰ বেয়া লাগি আহিছোঁ। সেই চাহ তুমি খাবলৈ পোৱা হ'লে। মই নোৱাৰো দেই এতিয়া সেইবিলাক কৰিবলৈ। মই কিমান ইম্পৰ্টেণ্ট কাম এটা বিজি হৈ আছিলোঁ। ইমানকে চিঞৰি অহা দেখিহে মানে ঢপলি আহিছোঁ কিবা হ'ল আকৌ বোলো ক'ৰবাত বোলো পৰি ধৰি মৰিলে নেকি বুলি। বৌ আপুনি দেউতাক কিয় তেনেকৈ কৈছে? ইয়াংকি তোমাক কিয় লাগে? তুমি প্ৰতিটো কথাতে মাত নামাতিলেও হ'ব নহয়। নহয় মানে আপুনি ইমান বেয়াকৈ ক'ব লাগেনে দেউতাক? নোৱাৰিলে নোৱাৰো বুলি কৈ দিব। কিয় তেনেকৈ ইমান বেয়াকৈ কৈছে? তুমি চুপ থাকা ইয়াংকি। তুমি এইখন ঘৰলৈ বোৱাৰী হৈ অহা মাত্ৰ 2 মাহহে সময় হৈছে। ইয়াত তুমি বেছি কথা মোক শিকাব নালাগে বুজিছা? তুমি নিজৰ কাম কৰাগৈ যোৱা। সৰু বোৱাৰী মোৰেই ভুল হ'লেও ডাঙৰ বোৱাৰীয়ে কাম কৰি আছিলে। মই তাৰ মাজতে আহি মাতষাৰ লগাই দিলোহি। হ'লেও দেউতা আপুনি আমাতকৈ ডাঙৰ। আপোনাৰ কণ্ঠটো তেনেকৈ ক'ব নালাগিছিল বৌয়ে। নোৱাৰিলে নোৱাৰো বুলি কওক লাগিলে। কিবা কামত যদি ব্যস্ত হৈ আছে ময়ে বনাই দিম নহয়। যোৱা তেতিয়াহ'লে তুমিয়ে বনাই দিয়াগৈ। মোৰ মিনিটে মিনিটে চাহ জলপান যোগান ধৰি থাকিবলৈ বেলেগ কাম নাইকিয়া হোৱা নাই। দেউতা আপুনি বৌৰ কথাত মন বেয়া কৰি নাথাকিব। মই আপোনাৰ বাবে চাহ বনাই আনিম। আচলতে বৌ মানুহজনী বেয়া নহয়। তেওঁ মানে কোনোবা এটা সময়ত খং উঠি থাকিলেহে এনেকৈ কয়। বোৱাৰী তুমি মোক বুজাব নালাগে তাইৰ বিষয়ে মই সকলো জানো। মই তোমাক নামঘৰত সোমাই থকা দেখিহে একো নামাতিলোঁ, নহ'লে তোমাকে চাহকাপ দিবলৈ ক'লোহেঁতেন। হ'ব দিয়ক বাৰু দেউতা, ময়ে আপোনাক আনি বনাই দিম। আপুনি মনটো বেয়া কৰি নাথাকিব আকৌ। কি ক'বা বোৱাৰী, মানুহজনী ঢুকোৱাৰ পাছতে একেবাৰে অকলশৰীয়া হৈ পৰিছিলোঁ। ল'ৰা দুটাক মাক আৰু দেউতাকৰ সমানে মৰম দিছিলোঁ। দুয়োটাকে পঢ়াই শুনাই কুটি খাব পৰা কৰিলোঁ। ভাবিছিলোঁ বোৱাৰী দুজনী হ'ব, নাতি নাতনিৰে ঘৰখন ভৰি পৰিব, সিহঁতৰ লগত ফূৰ্তিৰে থাকিম। কিন্তু মোৰ আশাটো দেখিছোঁ আশা হৈয়ে ৰ'ব। ডাঙৰজনী বোৱাৰীয়ে ভালকৈ এষাৰ মাতো নিদিয়ে। কিবা এটা কথা কোনোবা এটা মই সুধি থাকিলেতো উত্তৰেই নিদিয়ে কেতিয়াবা। তোমাক বাৰু বৰ্তমানলৈকে ভাল পাই আছোঁ, তুমিও বা আকৌ কেনেকুৱা হোৱাগৈ পিছলৈ। দেউতা আপুনি এইবোৰ কি কৰিছে? মই কেতিয়াও সলনি নহওঁ। মই আপোনাক আজিৰ দৰেই সন্মান কৰিম, আজিৰ দৰেই মৰম কৰিম দেউতা। হ'ব দিয়া বোৱাৰী, তুমি এতিয়া মোৰ বাবে চাহ একাপ কৰাগৈ যোৱা। তুমি যদি এনেকৈয়ে থাকা সঁচাকৈ মই বৰ সুখী হৈ থাকিম। মোৰ টিফিন ক'ত? ৰ'বা ভৰাবলৈকে আছে। মই বনাই মেলি ৰেডি কৰি থৈছোঁ। এই গোসাঁই ঘৰত সোমাই আহিছোঁ যে মই মাত্ৰ দেউতাৰ লগত কথা পাতি থাকোঁতে পাহৰিছিলোৱেই। এতিয়ালৈকে কি মোৰ টিফিনটো ভৰোৱা হোৱা নাই? হা ঐ তোৰ নিচিনাকৈ ঘৰত সোমাই পেলাই মই এই দিনটো পাৰ কৰোঁ বুলি ভাবিছ নেকি? হা বিজনেছৰ কামত মই ক'ত কি কিমান ঘূৰি ফুৰিব লাগে এটা জানানে? হা মোৰ টাইমৰ মূল্য আছে, তহঁতৰ টাইমৰ মূল্য নাথাকিব পাৰে বুজিছ? যা দুখন টিফিন লৈ আহ। বিদ্যুৎ বোৱাৰীক কিয় তেনেকৈ কৈছ তই? হা ভালকৈওতো কথাটো ক'ব পাৰ। দেউতা তুমি নাজানা, এই সময়ৰ মূল্য বুজি নাপায়। তাই নিজেতো একো কৰিব নোৱাৰিলেই, সেইকাৰণে লোকৰ কামৰ সময়ৰ মূল্য কি বুজিব? ৰ'বা অকণমান সময় ৰৈ দিয়া, মই এতিয়া আনি দিছোঁ। নাপায় বিদ্যুৎ, নিজৰ মানুহজনীক তেনেকুৱা ব্যৱহাৰ কৰিব নাপায় নহয়। নহয় দেউতা, এই এনেকৈ ক'বই লাগিব। সময়মতে বস্তুকেইটা যোগাৰ ধৰিব নোৱাৰে তাই। আৰু বৌ তোমাক ইমান ধুনীয়া লাগিছে নহয়। কি হ'ল বৌ, কিয় ইমান হাঁহিছা? সেইফালে চোৱা, তোমাৰ পাছফালে। What the hell? তুমি বিয়া খাবলৈ যাবলৈ ওলাইছা নে সকাম খাবলৈ? হা একেবাৰে যে উৰণি বাৰণি লৈ লৈছা। আৰে কি ডাঙৰ কথা হ'ল, মই উৰণিখন ল'লোঁ বুলিয়ে যে এনেকৈ হাঁহিব লাগেনে? আজিকালি আগৰ যুগ নাই যে একেবাৰে দীঘলকৈ হাতলৈকে একেবাৰে উৰণিখন লৈ পেলাই মানুহে বোৱাৰীবিলাকে একেবাৰে বিয়া খাবলৈ সকাম খাবলৈ যাব। বৌক দেখা নাই ইমান ধুনীয়াকৈ ওলাইছে চুলি তুলি মেলি। যোৱা তুমি চুলি তুলি মেলি লোৱা। কি হ'লনো? মই উৰণিখন লৈ গ'লে তোমাৰ ইমান অসুবিধা হয়নে? জানা ভাইটি, এইক লগত লৈ মই ক'ৰবালৈ ওলাই যাবলৈ বিৰাট বেয়া পাওঁ। একদম অল্ড মডেলৰ। সঁচাকৈ বৌ, এইজনীক লগত লৈ যাবলৈ ময়ো বহুত বেছি লাজ পাওঁ। একেবাৰে অল্ড মডেলৰ মানে। মই যিমান মানুহটো মডাৰ্ণ, সেইজনী সিমানে একেবাৰে গাঁৱৰ একদম গাঁৱলীয়া ভূত, গাঁৱৰ বুলি যে কয়। কি কৈছা তুমি এইবোৰ? তুমিতো মোক ভাল পাই বেয়া কৰাইছা ন? মই এনেকুৱাই সাধাৰণভাৱে থাকি ভাল পাওঁ। মই মডাৰ্ণ হ'বলৈ গৈ আমাৰ সংস্কৃতি পাহৰি যাব নোৱাৰোঁ। আমাৰ সাজ পোছাক, আমাৰ সভ্যতা, আমাৰ সংস্কৃতি এইবোৰ পাহৰি যাব নোৱাৰোঁ। মডাৰ্ণ হ'বলৈ গৈ মই চুলি মেলি বৌৰ দৰে মই যাব নোৱাৰোঁ। ব'লা নহ'লে ভাইটি, তুমিয়ে ময়ে যাওঁ, এজনী নিবই নালাগে। একেবাৰে কথা এটা ক'লেও নুশুনে। বৰ উৰণি টানি লৈ একেবাৰে তাই যাবলৈও ওলাইছে বিয়া ঘৰলৈ। গাঁৱলীয়া ভূত হ'লে গাঁৱলীয়া ভূতেই। তুমি কি কৈছা বৌ? দেউতাই মোক উৰণিখন লৈ যাবলৈ কৈছে। গাঁৱৰে বিয়া, তুমি চুলি মেলি কৈছা, তাততো মই আপত্তি কৰা নাই। তোমাৰ মন গৈছে তুমি যেনেকৈ যোৱা, কিন্তু মই মোৰ যেনেকৈ মন যায় মই তেনেকৈয়ে যাম। দেউতাই কৈছে নহয়, ঘৰত দেউতাৰ আগত উৰণিখন নল'লেও গাঁৱৰ সকামে নিকামে বিয়া সবাহে গ'লে উৰণিখন বোলে বোৱাৰীজনীয়ে লৈ গ'লে ভাল লাগে। সেয়েহে মই লৈ গৈছোঁ। তোমালোকৰ তাতে কিহৰ আপত্তি হ'ল? মোৰ উৰণিখন লোৱাৰ বাবে মই গাঁৱলীয়া ভূত হ'লো নে? ইয়াংকি মুখে বেছি উত্তৰ নিদিবা বুজিলা? কি হৈছে তহঁতৰ? কি হৈছে? এফালে যাবলৈ ওলাইছে এনেকৈ হুলস্থুলখন কৰি আছ? নাই দেউতা একো হোৱা নাই দেই। মই সকলো শুনি আছোঁ।
তহঁতে সৰু বোৱাৰীৰ চাদৰখন উৰণি কৰি লোৱাৰ বাবে অথনিৰ পৰা কিবা কাহলীয়া ভূত বুলি কৈ আছ নহয় জানো? অঁ দেউতা, দেখিছেনে? মই উৰণিখন লৈ যোৱাৰ বাবে মই বোলে গাঁৱলীয়া ভূত, মই বোলে মডাৰ্ণ হ'ব নাজানো। দেউতা, মই মডাৰ্ণ হ'বলৈ গৈ নিজৰ সাজ পোছাক, নিজৰ সভ্যতা সংস্কৃতিক এৰিব নোৱাৰোঁ দেউতা। আজিকালি সকলোৱে মডাৰ্ণ হৈছে। এতিয়া আৰু সেই আগৰ যুগ নাই নহয়। এতিয়া যি মন যায় তাকে পিন্ধিব পাৰি, যি মন যায় তাকে কৰিব পাৰি। এতিয়া আগৰ সেই যুগো নাই, আগৰ নিয়ম নীতিও নাই। নহয় বোৱাৰী, তুমি ভুল কৈছা। এই নীতি নিয়মবোৰ নমনাৰ ফলত আজিকালি বহুতো কুকৰ্ম হ'বলৈ ধৰিছে। অঁ দেউতা, আপুনি একদম ঠিক কৈছে। হ'ব দেউতা, তুমি এইজনী ফালে হৈ কথা কালিটো কৰিবহি নালাগে। মই ভালদৰে জানো কি কৰিলে ভাল, কি কৰিলে বেয়া। আজিকালি যুগটো মডাৰ্ণ হ'ল। আজিকালি মডাৰ্ণ যুগত মডাৰ্ণ হৈ পেলাই নচলিলে মানুহৰ ওচৰত পাত্তাই নাপায়, বুজিলা? গতিকে এই মডাৰ্ণ যুগত মডাৰ্ণ হ'বই লাগিব। দৰকাৰ হ'লে বোৱাৰীয়ে কেতিয়াবা ঘৰত ফ্ৰকো পিন্ধিব লাগিব আৰু কেতিয়াবা জিন্স পেণ্ট পিন্ধি ওলাই যাব। সেই বুলি কি তুমি বাধা দিবা নেকি? সেইটো একো ডাঙৰ কথা নহয় নহয়। কিছুমান বোৱাৰী আছে যিয়ে উৰণিখন লৈও বহুত বেয়া কৰ্ম কৰি আছে। কিন্তু হয়তো চুলি তুলি মেলি ঘূৰি ফুৰা কিছুমানেও বহুত মানুহক মানে ভালকৈ সন্মান কৰে, ভাল কাম কৰি আছে, বুজিছা? এইবিলাক তোমালোকে ভেদভাৱ নকৰিবা অদৰকাৰীকৈ। তই কোৱাটো ঠিকেই কৈছ, মই তোক ভুল বুলি ক'বলৈ যোৱা নাই। কিন্তু মডাৰ্ণ হ'বলৈ গৈ মানুহ বিপথে পৰিচালিত হ'ব নালাগে, বুজিছ? ইমানেই যদি তুমি মোক লৈ অশান্তি পাইছা, হ'ব দিয়া, মই বিয়ালৈকে নাযাওঁ। মোৰ দৰে গাঁৱলীয়া ভূত এজনী লগত লৈ তুমি বিয়ালৈ যাব নালাগে, তুমি বৌৰ লগতে যোৱা। নহ'ব, বৌয়েৰৰ লগত সি যাব নোৱাৰে। সি দৰকাৰ হ'লে অকলে যাব। কি কৈছে দেউতা তুমি আপুনি এইবোৰ? কি কথা কৈছা এইবোৰ? মই কিয় বৌৰ লগত যাব নোৱাৰিম আকৌ? মই নোৱাৰোঁ বুলি কৈছোঁ নহয়, গতিকে নোৱাৰ। এই গাঁৱলীয়া ভূতজনীৰ কাৰণেই যথেষ্ট গণ্ডগোল। চুপ, একদম চুপ। কাক গাঁৱলীয়া ভূত বুলি ক'বলৈ আহিছ হা? যিজনী ছোৱালীক তই নিজে ভাল পাই বিয়া কৰাই আনিছিলি এইখন ঘৰলৈ, সেই ছোৱালীজনীক আজি গাঁৱলীয়া ভূত বুলি ক'বলৈ আহিছ? তোৰ মতে মডাৰ্ণ হৈ নচলা বাবে হা? অঁ কৈছোঁ দেউতা, কৈছোঁ। তুমি এইফালে ওকালতি কৰা বন্ধ কৰা। মই কাৰো ফালে ওকালতি কৰা নাই অ' বোপাই। মই সঁচা কথাটোহে কৈছোঁ। তই যিজনী বোৱাৰীক মডাৰ্ণ বুলি ইমান বাহ দিছ, সেইজনী বোৱাৰীৰ কুকৰ্ম শুনিলে তই আচৰিত হবি। আৰু শুন, মোৰ বোৱাৰীজনী মোক মডাৰ্ণ নালাগে। এই ঘৰখন ধৰি ৰাখিব পৰাকৈ, এই ঘৰখনৰ মানুহবিলাকক মৰম দিব পৰাকৈ, ডাঙৰক সন্মান কৰিব পৰা বোৱাৰী এজনীহে মোক লাগে, বুজিছ? দেউতা, তুমি মোৰ কি কথা কৈছা? বৌয়ে কি কৰিলে? কোন তেতিয়াহ'লে? তইতো অতদিনে চহৰতে থাকিছিলিগৈ, তইতো ঘৰৰ কথা একো গমেই নাপাওঁ। আজি ৩-৪ মাহে যে ককাইৰে ঘৰলৈ অহা নাই, সেই কথাটো কিয় তই গম পাইছনে নাই? ইমান দিনেতো তই মোক সুধি আছিলি যে দাদা কি হ'ল, কিয় অহা নাই বুলি। শুন, কিয় অহা নাই? মই একো বুজি পোৱা নাই। কি মানে এইবোৰ বৌ? বোৱাৰীয়ে কি ক'ব? তই বৰ মডাৰ্ণ বুলি বাহ দিয় নহয় বৌৰক। বৌৰক সুধচোন, ককাইৰে কিয় এইখন ঘৰৰ পৰা 3 মাহৰ আগতে ওলাই গ'ল? কি কাৰণত খং কৰি ওলাই গ'ল সুধচোন। তোৰ মডাৰ্ণ বৌয়েৰে বেলেগ কাৰোবাৰ লগত ফোনত কথা পাতি থাকে, মডাৰ্ণ ড্ৰেছ পিন্ধি ফটো মাৰি দিয়ে। এই সকলোবোৰ কথা ককাইৰে গম পালে এইজনীক ঘৰৰ পৰা উলিয়াই দিবলৈ ভয় কৰি নিজেই ঘৰৰ পৰা বাহিৰত আছেগৈ, বুজিলি? যিজনী বোৱাৰীয়ে মোক এষাৰ ভাল মান নিদিয়ে, সময়ত পানী এগিলাচ বিচাৰিলেও তাই মোক এগিলাচ পানী নিদিয়ে। কিন্তু সৰু বোৱাৰীয়ে মোৰ সকলোবোৰ খেয়াল ৰাখে। তাই মডাৰ্ণ নহ'ব পাৰে, কিন্তু তাই ঘৰখন কেনেকৈ বান্ধি ৰাখিব লাগে সেই সকলোবোৰ তাই জানে, বুজিলি? গতিকে মোক মডাৰ্ণ বোৱাৰী নালাগে। মোক এই ঘৰখন চম্ভালি ৰাখিব পৰাকৈ, ঘৰখনৰ মানুহক মৰম দিব পৰাকৈ বিশ্বাসৰ এজনী ভাল বোৱাৰী লাগে, বুজিছ? কি বৌ, মই এইবোৰ কি শুনিছোঁ? নহয় মানে ভাইটি, বহুত ভুল হৈ গ'ল। মই দাদাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। চি, তোমাক মই এনেকুৱা বুলি ভবা নাছিলোঁ বৌ। তুমি দাদাৰ লগত বিয়া হৈ অহাৰ পিছত অন্য পুৰুষৰ লগত কথা পাতিছিলা? চি, তোমাক মোৰ বৌ বুলি ক'বলৈ লাজ লাগিছে। এতিয়া গম পালি তোৰ মডাৰ্ণ বৌয়েৰৰ কুকৰ্ম? ইমানো মডাৰ্ণ হ'ব নালাগে যে নিজৰ ঘৰ সংসাৰ, নিজৰ গিৰিয়েকক এৰি বেলেগ পুৰুষৰ লগত কথা বতৰা পাতি ক'ৰবাত গৈ লগ কৰাকৈ। হয় দেউতা, তুমি ঠিকেই কৈছা। ইমানো মডাৰ্ণ হ'ব নালাগে যে নিজৰ স্বামী থকাৰ পিছতো অন্য পুৰুষৰ লগত সম্পৰ্ক ৰাখিবলৈ। মোৰ ভুল হৈ গৈছে ভাইটি, মোৰ বহুত ডাঙৰ ভুল হৈছে। মনে থাকা। মই হোৱা হ'লে তোমাক ঘৰৰ পৰা উলিয়াই দিলোহেঁতেন। দাদা বুলিহে তোমাক এইখন ঘৰত থাকিবলৈ দিছে। থাকিবলৈ নিদি পাৰিনে? তাইক কিবা এটা কোৱাৰ পাছত তাইহে উল্টাই ধমকি দিলে বোলে এইখন ঘৰৰ মানুহে তাইক যৌতুকৰ কাৰণে শাস্তি দিছে বুলি বোলে তাই থানাত দিবগৈ। সেইটো কথা শুনিয়ে ককাইৰে এইজনীক ইয়াতে এৰি থৈ খঙেৰে ঘৰৰ পৰা ওলাই গ'ল। ময়ো কাকো একো কোৱা নাছিলোঁ। কিন্তু মই সকলো জানিছিলোঁ, কোৱাহে নাছিলোঁ। ভাবিছিলোঁ এনেকৈয়ে সংসাৰখন ভাল হওক বুলি। চি, এইবোৰ কথা শুনি মোৰ বহুত খং উঠিছে। মই হোৱা হ'লে তোমাক ঘৰৰ পৰা তেতিয়াই গোটেই উলিয়াই দিলোহেঁতেন। দেখিলি নহয় মডাৰ্ণ হ'বলৈ গৈ কি কৰ্ম কৰিলে। হেৰৌ, তই সুখী হ'ব লাগে। তই সৰু বোৱাৰীক লৈ সুখী হ'ব লাগে। কাৰণ তাই অন্ততঃ এইখন ঘৰ ধৰি ৰাখিছে মৰমেৰে।
তাই মডাৰ্ণ হ'বলৈ যোৱা নাই। আৰে মডাৰ্ণ হওক, আজিকালি যুগৰ লগত আমি মিলাই চলিবই লাগিব। সেই বুলি ইমানো মডাৰ্ণ হ'ব নালাগে আৰু দেই। হয় দিয়া দেউতা, তুমি ঠিকেই কৈছা। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই য়াংকিক বহুত বেয়া ব্যৱহাৰ কৰিলোঁ, তাই মডাৰ্ণ হৈ নথকাৰ বাবে। তাই কাপোৰ কানি পিন্ধাৰ ধৰণ কৰণ এইবোৰ মোৰ পচন্দ হোৱা নাছিল। তাইৰ কামবিলাকো মোৰ পচন্দ হোৱা নাছিল। কিন্তু আজি মই বুজিলোঁ দেউতা, আচলতে মডাৰ্ণ হৈ কিবা এটা ভুল কৰাতকৈ এনেকুৱা গাহৰীয়া ভুল হৈ থকাই ভাল। য়াংকি, তুমি মোক ক্ষমা কৰি দিয়া য়াংকি। মই তোমাৰ লগত বৰ বেয়া ব্যৱহাৰ কৰিলোঁ। তোমাক মই ইমান দিনে বহুত কথা শুনালোঁ। তুমি গাঁৱলীয়া ভূত বুলি মই তোমাক হাঁহিছিলোঁ। মোক ক্ষমা কৰি দিব পাৰিবানে? হ'ব দিয়া, তুমি যে কথাবোৰ বুজিলা মোৰ বহুত বেছি ভাল লাগিছে। মই নোৱাৰোঁ নিজকে সলনি কৰিব। মই যেনেকুৱা তেনেকুৱাই। মই এতিয়া এখন ঘৰৰ বোৱাৰী, গতিকে মই কিছুমান নীতি নিয়মৰ মাজত চলিবই লাগিব। তুমি অন্ততঃ কথাবোৰ বুজি পালা, সেইবাবে মোৰ বহুত বেছি ভাল লাগিছে। মই আজি বহুত সুখী। তেতিয়াহ'লে ব'লা, তুমি যেনেকৈ ওলাইছা তেনেকৈ মই তোমাক বিয়া খাবলৈ বুলি লৈ যাম। আৰু মই তোমাৰ প্ৰতি এতিয়া মোৰ কোনো ভাল ভাৱ নাই। ঘৰত সোমাই থাকা ঘৰৰ বোৱাৰী, তোমাৰ নিজৰ হাজবেণ্ডৰ লগত যাবা। মই মোৰ পত্নীক লৈহে বিয়া খাবলৈ যাম, বুজিলা? ব'লা য়াংকি, আমি বিয়াখন খাই আহোঁ। ব'লা দেউতা, আহিছোঁ। যদিহে ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনী আপোনালোকৰ ওচৰলৈ আকৌ আহিম। ধন্যবাদ।